পুনৰ চৰকাৰী ধনৰ হৰাট কৰিব মুখ্যমন্ত্ৰীয়ে বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্য চাবলৈ আহিব প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীক নৃত্য দেখুৱাৰ নামত উদং হ'ব ৰাজকোষ ঋণৰ টকাৰে উৎসৱ পাতিব বিজেপি চৰকাৰে তেতুলৈকে ধাৰৰ বুজাত ককবকাই থাকিলেও উৎসৱ পাতি চমক দিবলৈ পিছ হুহুকা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল চমক দিয়াৰ নামতে মুখ্যমন্ত্ৰী হিমন্তই পুনৰ উদং কৰিব ৰাজকোষৰ ধন গিনিজ বুকত স্থান লাভ কৰাৰ বাবে বিহু পাতি কোটি কোটি টকা খৰচ কৰাৰ পিছত এইবাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ নামত ৰাজকোষ উদং কৰিব মুখ্যমন্ত্ৰীয়ে জানিব পৰা মতে অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই খেলপথাৰত চৰকাৰীভাৱে প্ৰদৰ্শন হ'ব ঝুমুৰ নৃত্য চাবলৈ আহিব প্ৰধানমন্ত্ৰী মোদী তাৰ বাবে সজাই পৰাই তোলা হ'ব সৰুসজাই ষ্টেডিয়াম প্ৰধানমন্ত্ৰীক দেখুৱাবলৈ আয়োজন কৰা এই অনুষ্ঠানৰ পেণ্ডেল আৰু আলোকসজাৰ নামতে চৰকাৰে ব্যয় কৰিব প্ৰায় ৭.৫ কোটি টকা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এটা টেণ্ট হাউচক এই কামৰ ঠিকা দিয়াৰ প্ৰস্তুতিও সম্পন্ন হৈছে জানিব পৰা মতে ঝুমুৰ নৃত্যৰ বাবে অনুষ্ঠিত কৰাৰ বাবে ৩ দিনীয়াকৈ সম্পন্ন হৈ গ'ল বিশেষ প্ৰশিক্ষণ এইসকলে জিলা আৰু সমষ্টি পৰ্যায়ত প্ৰশিক্ষণ দিব তাৰ পিছত জিলা পৰ্যায়ত বাছনি কৰি ২০ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব আন এক প্ৰশিক্ষণ শিবিৰ ৬৫০০ গৰাকী নাচনী আৰু ৩৫০০ গৰাকী নৃত্যৰ লগত জড়িত অন্যান্য কলা কুশলীক এই শিবিৰৰ পৰা বাছনি কৰা হ'ব বাছনিত উঠা যুৱতীসকলৰ বাবে নিৰ্দিষ্ট পোছাক যোগান ধৰিব ৰাজ্য চৰকাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰশিক্ষণ শিবিৰৰ নামত খৰচ কৰা হ'ব কেইবাশ কোটি টকা প্ৰশিক্ষাৰ্থীসকলৰ বাবে থকা আৰু খোৱাৰ বাবে ইতিমধ্যে বুক কৰা হৈছে মহানগৰীৰ প্ৰায়বোৰ হোটেল আৰু লজ ২০ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ প্ৰায় ১২,০০০ লোকৰ বাবে থকা আৰু খোৱাৰ বন্দোবস্ত কৰিব ৰাজ্য চৰকাৰে আনহাতে এই কাৰ্যসূচীৰ পিছত অনুষ্ঠানত অংশ লোৱা সকলোকে গাইপতি আদায় দিয়া হ'ব ২৫,০০০ টকাকৈ ইয়াৰ নামতো খৰচ কৰা হ'ব কেইবাশ কোটি টকা এই ধন আদায় দিয়াৰ নামতো সমষ্টি আৰু ব্লক পৰ্যায়ত আয়োজন কৰা হ'ব বিশেষ অনুষ্ঠান মুঠৰ ওপৰত যিমান পাৰি সিমান ধন খৰচ কৰি হ'লেও প্ৰধানমন্ত্ৰীক ঝুমুৰ নৃত্য দেখুৱাবই তাৰ বাবে লাগিলে সমগ্ৰ অসমখনেই কাৰোবাৰ হাতত বন্ধকত যাওক তালৈ কোনো ভ্ৰক্ষেপ নাই মুখ্যমন্ত্ৰীৰ কৰ্মচাৰীক দৰমহা দিয়াৰ নামত প্ৰতিমাহে ধাৰ লৈ চলি থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ ৰাইজে ইয়াতকৈ আৰু কি বেছি আশা কৰিব সেয়াই হৈছে এই মুহূৰ্তত এটা উত্তৰবিহীন প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট এনপি লাইভ